সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক বিচাৰো আপোনালোকৰ আজি দিনটো ভালে ভালে যাওক তাৰে কামনা কৰিছো। আজি হৈছে 9 ফেব্ৰুৱাৰী ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ হৈছে গৌৰৱ গগৈ পাকিস্তান লিংক ফাদিলৰ পাছতে ডিব্ৰুগড়ত উত্তাল প্ৰতিবাদ। তেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে যি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি তেনেদৰে সংবাদমেল সম্বোধন কৰিছিল, তাত যি তথ্য তেনেদৰে ফাদিল হ'ল। আৰু এইখিনি পাছত এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত কি হৈছে, প্ৰতিবাদী কাৰ্যসূচী তেনেদৰে কৰিছে। গৌৰৱ গগৈ গো বেক ধনীৰ সেনেদৰে গোটেই ৰাজ্য চৌদিশে কঁপি উঠিছে। আৰু প্ৰথমটো খবৰ হৈছে গৌৰৱ গগৈ পাকিস্তান লিংক ফাদিলৰ পাছতে ডিব্ৰুগড়তো উত্তাল প্ৰতিবাদ। ডিব্ৰুগড়ত উত্তাল প্ৰতিবাদ তেনেদৰে কৰিছে। নেক্সটটো খবৰ হৈছে গৌৰৱ গগৈৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল গৃহ সমষ্টিৰ ৰাইজ। তো এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া যি গৃহ সমষ্টিৰ ৰাইজ এতিয়া ৰাজপথলৈ ওলাই আহিল। আৰু যি তেনেদৰে তেওঁলোকৰ সেইখিনি তথ্য ওলাইছে, গৌৰৱ গগৈ ডাঙৰীয়া যিটো তথ্য ওলাইছে সেইখিনি ক্ষেত্ৰত তেওঁলোকে অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু মুঠতে সহ্য কৰা নাই সেইখিনি ক্ষেত্ৰক লৈ। আৰু এতিয়া গৌৰৱ গগৈ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল গৃহ সমষ্টি ৰাইজ। নেক্সটটো খবৰ হৈছে পাকিস্তানৰ দৰে এখন বৈৰী ৰাষ্ট্ৰ লৈ গৌৰৱ গগৈয়ে যোৱা আৰু তাত গৈ থকাটো চিন্তনীয়। তো এই বিষয়ে তেনেদৰে কৈছে যিসকল সচেতন ৰাইজ আছে সকলোৱে তেনেদৰে এক প্ৰকাৰে কৈছে কথাটো যে পাকিস্তানৰ দৰে এখন বৈৰী ৰাষ্ট্ৰলৈ গৌৰৱ গগৈ গৈ তাত যোৱা, তাত থকাটো এটা চিন্তনীয় বিষয়। তো ৰাইজে তেনেদৰে সেইখিনি উভতি ধৰিছে, কৈছে। তো এইখিনি ক্ষেত্ৰত কি হ'ব কি নহ'ব আগন্তুক সময়ত দেখা যাব। নেক্সটটো খবৰ হৈছে যোৰহাটত গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপি কৰ্মীৰ প্ৰতিবাদ। এতিয়া মই যিহেতু প্ৰথমতে আপোনালোকক জনাইছিলোঁ যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেদৰে গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে এইখিনি কি হৈছে, প্ৰতিবাদী কাৰ্যসূচীত সকলো নামি পৰিছে। কাৰণ এতিয়া এইখিনি যিটো তথ্য আগবঢ়ালে মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা সংবাদমেলত যিখিনি কথা ক'লে, এতিয়া সকলোখিনি ৰাইজে তেনেদৰে এক প্ৰকাৰে মুঠৰ ওপৰত গৌৰৱ গগৈ গো বেক ধনী তেনেদৰে উত্তাল প্ৰতিবাদ সৃষ্টি কৰিছে। আৰু দেখা গ'ল যে যোৰহাটত গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপি কৰ্মীৰ প্ৰতিবাদ। নেক্সটটো খবৰ হৈছে গৌৰৱ গগৈৰ বিৰুদ্ধে নলবাৰীতো ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ প্ৰতিবাদী। সেইখিনি যদি আমি চাওঁ তেনেহ'লে নলবাৰীত যিসমূহ তেনেদৰে ৰাইজ আছে, ৰাইজ ওলাই আহি তেনেদৰে প্ৰতিবাদ কৰিছে। আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে সেইখিনি নলবাৰীত ৰাজপথলৈ ওলাই আহিল। ৰাজপথত ওলাই আহিছে হাজাৰ হাজাৰ প্ৰতিবাদী, হাজাৰ হাজাৰ প্ৰতিবাদীয়ে সেইখিনি কি কৰিছে, গৌৰৱ গগৈ গো বেক ধনী তেনেদৰে জনাইছে। এনেদৰে এইখিনি কাৰ্যত কেনেদৰে লিপ্ত হ'ব বা ইত্যাদি ইত্যাদি। মুঠৰ ওপৰত এতিয়া গৌৰৱ গগৈৰ বিৰুদ্ধে নলবাৰীতো ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ প্ৰতিবাদী। নেক্সটটো খবৰ হৈছে গৌৰৱ গগৈ পাকিস্তান লিংক ফাদিল হোৱাৰ পিছত লখিমপুৰত দল সংগঠনৰ প্ৰতিবাদ। এতিয়া আকৌ মই সেইখিনি ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে এতিয়া লখিমপুৰত যি দল সংগঠন আছে, দল সংগঠনে সেইখিনি প্ৰতিবাদ কৰিছে। তো পাকিস্তানৰ সৈতে কি কেনেদৰে আছিল এইখিনি ক্ষেত্ৰক লৈ যি তথ্য আগবঢ়ালে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সংবাদমেলত সেইখিনি সম্বোধন কৰি। তো এতিয়া কথাটো হ'ল কি, গৌৰৱ গগৈ পাকিস্তান লিংক যি লিংকৰ কথা তেনেদৰে জড়িত হৈ থকা সেই কথাসমূহ উল্লেখ আহিল। আৰু এইখিনি এতিয়া হোৱাৰ পিছতে লখিমপুৰৰ দল সংগঠনৰ প্ৰতিবাদ। নেক্সটটো খবৰ হৈছে পাকিস্তান লিংক ফাদিল গৌৰৱ গগৈ ধুবুৰী ৰাজপথতো সাব্যস্ত সহস্ৰাধিকাৰ। তো এতিয়া পাকিস্তান লিংক ফাদিল হোৱাৰ পাছতে গৌৰৱ গগৈৰ সেইখিনি লৈ ধুবুৰী ৰাজপথতো এতিয়া প্ৰতিবাদী সাব্যস্ত কৰিলে সহস্ৰাধিকে। তো ধুবুৰীটোক তেনেদৰে সেইখিনি প্ৰতিবাদ কৰিছে। ধুবুৰীটো তেনেদৰে সেইখিনি তেওঁলোকে কৈছে যে কেনেদৰে এইখিনি হ'ব বা কি হ'ব নহ'ব, মুঠতে প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছে, তেনেদৰে প্ৰতিবাদ কৰিছে। মুঠতে গৌৰৱ গগৈ গো বেক ধনী তেনেদৰে সেইখিনি কৈছে। নেক্সটটো খবৰ হৈছে গৌৰৱ গগৈ গো বেক ধনীৰে উত্তাল ধেমাজিৰ ৰাজপথ। তো এতিয়া ধেমাজিতো গৌৰৱ গগৈৰ বিৰুদ্ধে সেইখিনি উত্তাল প্ৰতিবাদ কৰিছে আৰু উত্তাল প্ৰতিবাদ তেনেদৰে সৃষ্টি কৰিছে আৰু কৈছে গৌৰৱ গগৈ গো বেক তেনেদৰে সেইখিনি কৈছে যে গৌৰৱ গগৈ যি পাকিস্তান লিংক সেইখিনি ক্ষেত্ৰত তেওঁলোকে উত্তাল হৈ পৰিছে আৰু উত্তাল প্ৰতিবাদ তেনেদৰে ধেমাজিৰ ৰাজপথতো দেখা গ'ল। নেক্সট খবৰ হৈছে নগাঁৱতো তেনেদৰে গৌৰৱ গগৈ গো বেক ধনীৰে সমদল হাজাৰ হাজাৰ প্ৰতিবাদী। তো নগাঁৱতো দেখা গৈছে যে গৌৰৱ গগৈ ডাঙৰীয়া যি তেনেদৰে পাকিস্তানী লিংকৰ সেইখিনি তথ্য আগবঢ়ালে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। এতিয়া ৰাজ্যৰ চাৰিওফালে তো সকলো জিলাতে বুলি ক'ব পাৰি, প্ৰায় জিলাতে সেইখিনি নগাঁৱতো এতিয়া গৌৰৱ গগৈ গো বেক ধনীৰ সমদলৰ হাজাৰ হাজাৰ প্ৰতিবাদী। নেক্সটটো খবৰ হৈছে দৰঙৰ শিৱাৰজাত কংগ্ৰেছৰ সংকল্প যাত্ৰা। এতিয়া তাৰ মাজতে এইসমূহ যি এতিয়া আছে তেনেদৰে আগন্তুক যিহেতু ২৬ৰ নিৰ্বাচন ওচৰ চাপিছে আৰু নিৰ্বাচনৰ সময়ত নিজ
দলক লৈ সকলোৱে তেনেদৰে সেইখিনি প্ৰচাৰ কৰি আছে আৰু এতিয়া দেখা গৈছে যে দৰঙৰ চিপাঝাৰত কংগ্ৰেছৰ সংকল্প যাত্ৰা যিহেতু কংগ্ৰেছে সংকল্প যাত্ৰা তেনেদৰে আৰম্ভ কৰিছিল আৰু এই যাত্ৰা অব্যাহত আছে আৰু আজি এইখিনি ক্ষেত্ৰত দেখা গৈছে যে দৰঙৰ চিপাঝাৰত কংগ্ৰেছৰ সংকল্প যাত্ৰা নেক্সট খবৰ হৈছে অসম লাইভ 2026 জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হ'ল বিশিষ্ট অভিনেতা জয়ন্ত ভাগৱতীলৈ জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হ'ল নেক্সট খবৰ হৈছে গোৱালপাৰাত গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ এতিয়া গোৱালপাৰাতো দেখা গ'ল যে গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ তো গোৱালপাৰাতো তেনেদৰে সেইখিনি প্ৰতিবাদ কৰা দেখা গৈছে গৌৰৱ গগৈ যি ডাঙৰীয়া তেনেদৰে সেইখিনি পাকিস্তান তথ্যৰ লিংক প্ৰকাশ পালে আৰু এইখিনি ক্ষেত্ৰত তাৰ পিছৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাত তেনেদৰে সেইখিনি প্ৰতিবাদ কাৰ্যসূচী হৈয়ে আছে আৰু এতিয়া গোৱালপাৰাতো গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ কৰা তেনেদৰে দেখা গ'ল নেক্সট খবৰ হৈছে গৌৰৱ গগৈৰ বিৰুদ্ধে গোলাঘাটৰ ৰাজপথত বিজেপিয়ে কৰিলে প্ৰতিবাদ তো এতিয়া এইখিনি ক্ষেত্ৰত এতিয়া আকৌ দেখা গৈছে গোলাঘাটতো তেনেদৰে গৌৰৱ গগৈৰ বিৰুদ্ধে গো বেক ধনীয়ে তেনেদৰে বিজেপি কৰ্মীসকলে তেনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে গোলাঘাটত তেনেদৰে কৰা দেখা যায় নেক্সট খবৰ হৈছে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যলৈ সমাৰপীঠ সমন্বয় বঁটা 2026 তো হয় ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যলৈ সমাৰপীঠ সমন্বয় বঁটা 2026 তেওঁক সেইখিনি প্ৰদান কৰা হয় আৰু এইখিনি ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যলৈ সমাৰপীঠ সমন্বয় বঁটা তেনেদৰে প্ৰদান কৰে নেক্সট খবৰ হৈছে ৰাজ্যৰ প্ৰান্তে গৌৰৱ গগৈ মুন্দাবাদ শ্লোগানেৰ তীব্ৰ প্ৰতিবাদ তো এতিয়া ভিডিঅ' মই সেইখিনি প্ৰথমতে কৈছোঁ আপোনালোকক যে ৰাজ্য এতিয়া বিভিন্ন ঠাইত বিভিন্ন জিলাত তেনেদৰে সেইখিনি কি কৰা হৈছে ঠায়ে গৌৰৱ গগৈ মুন্দাবাদ শ্লোগানেৰে সেইখিনি প্ৰতিবাদ সাব্যস্ত তেওঁলোকে সেইখিনি কৰিছে নেক্সট খবৰ হৈছে গৌৰৱ গগৈক কঠোৰ সমালোচনা শৃংখল চলিহা এবাৰ গৌৰৱ গগৈ ডাঙৰীয়াক কঠোৰ সমালোচনা কৰিছে যি পাকিস্তান লিংকৰ তথ্য তেনেদৰে ফাদিল হ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি তেনেদৰে তথ্য আগবঢ়ালে তাৰ পিছত প্ৰতিটো দল সংগঠনে প্ৰতিটো প্ৰতিখন জিলাতে তেনেদৰে সচেতন লোকসকল তেনেদৰে সেইখিনি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে আৰু গো বেক ধ্বনি তেনেদৰে দিছে আৰু এতিয়া গৌৰৱ গগৈক কঠোৰ সমালোচনা কৰিছে শৃংখল চলিহা কঠোৰ সমালোচনা কৰা দেখা গৈছে নেক্সট খবৰ হৈছে গৌৰৱ গগৈ ৰাষ্ট্ৰবিৰোধী নীতি আমি লজ্জিত হৈছোঁ তো এতিয়া যি তেনেদৰে সেইখিনি কাৰ্য তেনেদৰে ফাদিল হ'ল তাৰপিছত তেনেদৰে সচেতন যিসকল ৰাইজ আছে ৰাইজসকলে জনাইছে যে গৌৰৱ গগৈ যি ৰাষ্ট্ৰবিৰোধী নীতি আমি লজ্জিত হৈছোঁ বুলি তেনেদৰে তেওঁ সেই ৰাইজসকলে জনাইছে নেক্সট খবৰ হৈছে মুখ্যমন্ত্ৰী অভিযোগৰ 24 ঘণ্টাৰ ভিতৰত উত্তৰ দিয়ক গৌৰৱ গগৈ এনেদৰে মন্তব্য আগবঢ়াইছে শৃংখল চলিহাই তেনেদৰে মন্তব্য আগবঢ়াইছে যে মুখ্যমন্ত্ৰী অভিযোগৰ 24 ঘণ্টাৰ ভিতৰত উত্তৰ দিয়ক গৌৰৱ গগৈ এনেদৰে তেওঁ মন্তব্য আগবঢ়াইছে তো আজি 9 ফেব্ৰুৱাৰী ৰাতিপুৱাৰ খবৰ এইকেইটাই আপোনালোকক আগবঢ়ালোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বেছি ধন্যবাদ দিনটো আপোনালোকক ভালে তাৰে কামনা কৰিছোঁ আৰু ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ কাৰণে আজিলৈ বাই